তৈল নগৰী ডিগবৈ পিছপৰি আছে নেকি? ডিগবৈৰ ঐতিহ্য অক্ষুণ্ণ আছেনে? পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰি ডিগবৈক। ডিগবৈ ৰিফাইনেৰীটোৰ আপোনাৰ উৎপাদন ক্ষমতা যদিও বঢ়াইছে, কিন্তু টেকনলজি উন্নত হৈছে, গতিকে লৈ শ্ৰমিক সকলো ক্ষেত্ৰতে তেওঁলোকে কৰ্তন কৰিছে কৰ্মচাৰী। গ্ৰাম্য পৰ্যটনৰো আছে অনেক সম্ভাৱনা। ডিগবৈ ক'বই লাগিব এখন ঐতিহাসিক চহৰ, আৰু ইয়াত আপোনাৰ সমষ্টিটোতে গোটেইটো চহৰখন লগতে আমাৰ গোটেই সমষ্টিটোতে আপোনাৰ যথেষ্ট সমল আছে, প্ৰাকৃতিকভাৱেও আছে আৰু ঐতিহাসিক চহৰ যিহেতু। কি উদ্যোগ গঢ়ি তুলিব পাৰি ডিগবৈত? সমষ্টিটোক আগুৱাই নিবলৈ অনেক পৰিকল্পনা আছে নট্টভূষণ সোণোৱালৰ। আৰু গাঁৱৰ নিবনুৱা যুৱকসকলৰ মনত যাতে উৎসাহ আহে যে কৃষিও যাতে এটা আমাৰ স্বাৱলম্বনৰ আশা হয়, তাৰ চেষ্টা এটা ৰাখিছোঁ। ৰাইজ সেৱাত ব্ৰতী এগৰাকী দূৰদৃষ্টিসম্পন্ন বিজেপি নেতা। দলে আগবঢ়োৱা দায়িত্ব পালন কৰিবলৈ বদ্ধপৰিকৰ। দিয়ে নিউজ প্লাছৰ ৰাজনৈতিক আলাপত যুৱ নেতা নট্টভূষণ সোণোৱাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।